এজনে চুৰ কৰি আনিছিলে হয় তুমি চিনি পাইছা তেওঁলোকক নোপোৱাটো হয় না হেল্ল' ঠিক আছে আমি গাড়ীখন চাই মেলি গাড়ীখনৰ ডকুমেণ্ট পালোঁ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই কিন্তু কিনাৰ নথিপত্ৰ আছে সেই নথিপত্ৰসমূহ আমি চেজ কৰিছোঁ এইটো নথিপত্ৰ আছে কোন তাৰিখত কিনা আছে বুজি পালে সেইখিনি আমি চেজ কৰোঁ ইমান ডাঙৰ কাম এটা কৰি দিলে ধৰা এইকেইজনে ধৰিছে কিহে হয় এইকেইজনে ধৰি দিছে ক'ত ৰখাইছিলে এইটো তুমি স্কুটি চলাই আহিছিলা এখন স্কুটি হয়নে হা এখন স্কুটিয়ে লৈ আহিছিলা ঠিক আছে চাবিটি ক'ত লাগে তাতে লাগে ইমান ডাঙৰ কাম কৰি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই ইয়াত মই ইয়াতে সুধিলোঁ আলি লগত দেউতাৰ নাম কি দেউতাৰ নাম কি ঘৰ ক'ত মৰাণ চকলীয়া সোনকাই তুমি স্কুটিখন ক'ৰ পৰা আনিছিলা মৰাণ ক'ৰ পৰা আনিছিলা ৰেল গেটৰ ওচৰৰ পৰা তুমি ইয়াত কোনে ধৰিলে কি মানুহে ধৰিলে পাব্লিক নে পুলিচে ধৰিলে নে কোনে ধৰিলে পাব্লিকে ধৰিছে স্কুটিসহ ধৰিছে তোমাক তুমি দেখুৱাই দিব পাৰিবা কোনখিনিত ধৰিলে কেনেকৈ ৰখালে চাৰি পাঁচজনমান আছিলে মানে বেছি আছিল মই মানে ৰখি দিছিলোঁ তাৰপিছত মই এনেকৈ নামোতে এক্সেলখন অকণ বেছিকৈ পকাই গ'ল স্কুটিখন অকণমান কৰি থাকিলে মানে সেইটোৱে মানে দাদাকেইজন গৈছিলে পলাইছে চুৰি দেখুৱাই ৰখি দিলে ঠিক আছে এতিয়া আমাক দেখুৱাব পাৰিবা জেগাটো কোনডোখৰত কি হৈছিলে এইডোখৰতে এই ওচৰতে তিনিআলি ঠিক আছে আমি জেগালৈ যাম এতিয়া ঠিক আছে তুমি এয়া মানুহ আছে সাক্ষী আছে দেখিছানে এজন আছে ভালে পাব্লিকে ঠিক আছে স্কুটিখন পাহৰাই আনিলো চব পাহৰি মানে 50,000 টকা আছে জুইনা দিয়া পইচা কেইটা নাই পইচা কালিও আছে নাই তাত ধৰা হ'লে ইয়াক মই কি কৰিলে মইহে জানো তাত ধৰা বঢ়িয়া হাঁহি আমাৰ এইফালে চা এইফালে ভাল এইফালে আহিলে বুলিহে ভালে মানে যেতিয়া চুৰ হৈছে
স্কুটি দিয়ক নামটো হয় না চব মই জেগা জেগা বুকিং মই প্ৰথম হেৰি কৰিছোঁ স্কুটিখন মানে কি সিফালৰ পৰা আহি আছিলে অহাৰ লগে লগে মোক লগৰ এজন আছে তেওঁ এণ্টু গগৈ তেওঁ মোলৈ ফোন কৰিলে যে গেৰেকলা স্কুটি এখন কোনোবাই লৈ আহিছে হাফ পেণ্ট পিন্ধা ল'ৰা এটা ক'লা ল'ৰা এটা লৈ আহিছে আহি ইয়াতে মোক ফোন কৰাৰ কাৰণে মই ইয়াতে ৰখি আছোঁ আহি ধৰি মই থানাত চমজাই দিলোঁ হা আমি ইয়াত ৰখি আছিলোঁ কাকতিবাৰী তিনিআলি ইয়াতে তাৰপৰা ধৰি মেলি প্ৰশাসনক পঠিয়াই দিলোঁ নিদিলোঁ আৰু তাৰপৰা চমজাই দিলোঁ আমি থানাত প্ৰশাসনক চমজাই দিলোঁ আমি সকলোৱে গম পায় আমি সমষ্টি ভিত্তিত কৰম পাতিব লৈছোঁ শিঙিয়ানত আৰু সেই কৰমৰ গোহাৰি বনাবৰ কাৰণে আমি মৰাণৰ পাহি প্ৰেছলৈ গৈছিলোঁ এইখিনি সদায় অহা যোৱা কৰি থকা হৈছে তো আজি মই ৰাতিপুৱা খুব সোনকালে গ'লোঁ বাকী লগৰখিনি অকণ পিছত গ'ল তো মই পাহি প্ৰেছত সোমোৱাৰ পিছত এখন কাগজ যিহেতু স্কুটিত থাকি গ'ল তো মই আকৌ ডিকিটো আহি খুলিলোঁ তাৰপৰা কাগজখন লৈ গ'লোঁ কিন্তু ভুলৰ কমত মই চাবিটো এটাই থৈ দিলোঁ 10 মিনিটৰ পিছতে ওলাই আহিছে চাইছোঁ মোৰ স্কুটিখন নাই একেবাৰে পাহি প্ৰেছৰ সন্মুখত একেবাৰে মুখতে মোৰ স্কুটিখনেই আছিলে ওলাই আহি চাই যেতিয়া নাপালোঁ লগে লগে আমি থানাত জনালোঁ জনোৱাৰ পিছত আমাৰ কাষতে পাহি প্ৰেছত যিহেতু বাহিৰত CCTV নাই বুলি ক'লে আমি আমাৰ উইজডম একাডেমি আৰু লগতে কাষতে মানুহৰ ঘৰত আমি CCTV ফুটেজবোৰ উলিয়াই পেলাই আমি সেইখিনি থানাত জনালোঁ আমাৰ বিভিন্ন আমাৰ ৰাজহুৱা যিহেতু আমাৰ আমৰা সমষ্টিৰ প্ৰায়বিলাক মানুহ চিনাকি গতিকে সকলোকে শ্বেয়াৰ কৰিলোঁ আৰু ইতিমধ্যে আমি কাকতবাৰী থানাৰ পৰা গম পালোঁ যে থানাত ধৰিলে ইতিমধ্যে আৰু ইতিমধ্যে স্কুটিখন থানাত ধৰিছে চুৰজন ধৰা পৰিছে স্কুটিখনত মোৰ বিভিন্ন ধৰণৰ কাগজ পত্ৰ ৰাজহুৱা মানে কৰম পৰ্বৰ কাগজ পত্ৰৰ লগতে মোৰ ব্যক্তিগত এখন ডায়েৰী আছিলে দুখন চেক আছিলে চৰকাৰী চেক আৰু লগতে তাত স্কুটিখনৰ সম্পূৰ্ণ কাগজ পত্ৰখিনি আছিলে যিহেতু নাম্বাৰ প্লেট লগোৱা নাই আৰু আজি তাৰিখত মই ডিলাৰত গৈ ছাৰ্ভিচিং কৰাৰ লগতে নাম্বাৰ প্লেট লগোৱা কথা আছিলে গতিকে গোটেই কাগজ পত্ৰখিনি তাতে আছিলে আৰু তাতো কৈ কথা হৈছে কি কৰম উদযাপনৰ কাৰণে যোগেন মোহন ডাঙৰে আমাৰ দুদিনমান আগতে টকা 20,000 দিছিলে 20,000 টকাৰ ভিতৰত আমাৰ প্ৰেছত 3,000 মান টকা খৰচ কৰা হৈছিলে আৰু আমাৰ খোৱা খৰচৰ নামত 1,000 মান টকা খৰচ হৈছিলে মোটামুটি 4,000 মান টকা খৰচ হৈছিলে আমি হয়তো হিচাপটো সঠিকভাৱে আমাৰ উলিয়াব পৰা নাই কিমান টকা আছিলে কিন্তু ৰাজহুৱা পইচা মই পকেটত নথোৱা স্কুটিতে আছিলে সেই পইচাখিনি স্কুটিতে আছিলে কিন্তু এতিয়া পইচাখিনি পোৱা নাই কিন্তু স্কুটিখনৰ আগফালে লুকিং গ্লাছ দুটা আছিলে সেইকেইটা খুলি পেলাইছে আৰু বাকী তেনেকৈ ক্ষতি দেখা নাই বাৰু লুকিং গ্লাছ দুটা নাই এতিয়া থানাত যিহেতু মৰাণ থানাই কাকতবাৰী থানাত ধৰিছিলে মৰাণ থানাই আহি চুৰজনক আটক কৰি চমজি লৈছে চুৰজন খুমটাই বুলি গম পাইছোঁ আমি ভালকৈ চিনি নাপাওঁ কিন্তু তেখেতক কোৱা মতে খুমটাই বুলি গম পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত